Hello student, welcome to Heze Tutorial YouTube channel. এতিয়া আমি আলোচনা কৰিম অহা কাইলৈ অৰ্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া সোশ্যাল সায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞান কিতাপখনৰ কোনকেইটা টপিক এমসিকিউ কাৰণে আমি ৰিভিজন কৰি যাব লাগে সেইখিনি বিষয় আলোচনা কৰিম। তোমালোকক অলৰেডি মোৰ বিষয় কৈছে মই ক্লাস 10ত আমাৰ সোশ্যাল সায়েন্স সাবজেক্টটো মই পঢ়াও। ওকে, আৰু কাইলৈ এক্সাম শেষ হোৱাৰ লগে লগে উইদিন 30 মিনিটৰ ভিতৰত তোমালোকক এনসাৰ কেখিনি দিব চেষ্টা কৰিম। ওকে, এতিয়া আজি এমসিকিউৰ বিষয়ে আলোচনা কৰিম। অলৰেডি লং কোৱেশ্চন কোনকেইটা চাব লাগে এইখিনি মই আমাৰ ইউটিউব চেনেলত দিয়া আছে, সো যিসকলে চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া তাৰ আগতে মই সেই পইণ্টটো প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ। ওকে, তোমালোকে লিখিব নালাগে, লিখি পেলাই টাইম ওয়াস্ট কৰিব নালাগে, জাস্ট মনত ৰাখি যাবা মই যিখিনি ক'ম। এটা অমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সত্য মই ৰিভিজন কৰিম দেই। এই শব্দ তিনিটা বা ধৰ্মনিৰপেক্ষ শব্দটো আমাৰ সংবিধানৰ কোনটো সংশোধনৰ দ্বাৰা আমাৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। সো মনত ৰাখিবা 1976ৰ 18 ডিসেম্বৰ এইটো 18 ডিসেম্বৰটো যদিও মনত নাথাকে একো নাই, কিন্তু তোমালোকে 42তমটো মনত ৰাখিব লাগিব আৰু 1976টো মনত ৰাখিব লাগিব। ওকে, 1976 আৰু এটা বিষয় ইয়াতে মনত ৰাখিবলগীয়া 44তম সংশোধনীৰ কথাটো মনত ৰাখিবা। 44তম সংশোধনী 1978 এই সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানৰ যিটো মৌলিক অধিকাৰৰ সম্পত্তি অধিকাৰ সেইটো ৰিমুভ কৰা হৈছিল। ঠিক আছে, এইটো যোৱা বছৰো সেই কুৱেশ্যনটো আহিছিলে। আৰু ইয়াতে আৰু এটা পইণ্ট মনত ৰাখিবলগীয়া আছে, আমাৰ সংবিধানখন কেতিয়া বা কিমান চনত কাৰ্যকৰী কৰা হৈছিলে। ঠিক আছে, কাৰ্যকৰী কৰা হৈছিলে তেতিয়ালে মনত ৰাখিবা 1950 চনৰ 26 জানুৱাৰী কাৰ্যকৰী ক্ষেত্ৰত। আৰু কেতিয়া গ্ৰহণ কৰা হৈছিলে বুলি যদি কয় তেতিয়ালে তোমালোকে মনত ৰাখিব লাগিব 1939 চনৰ 26 নৱেম্বৰ। বহুত ষ্টুডেণ্টে ভুল কৰে, কাৰ্যকৰী আৰু গ্ৰহণটো আগত আৰু কাৰ্যকৰী গ্ৰহণ কৰিলে তাৰ পিছত কামত লগালে, এইটো মতে আৰম্ভ কৰিলে। ঠিক আছে, প্ৰথমে একসেপ্ট কৰিলে তাৰ পিছত এই একসেপ্ট কৰা বস্তুখিনি কামত ইউজ কৰিলে, এইখিনি মনত ৰাখিলে হৈ গ'ল। প্ৰথমে একসেপ্ট AW বুলি মনত ৰাখি দিবা। তোমালোকে কি বুলি মনত ৰাখিব লাগে? AW মানে মই ইয়াতে লিখি দিম, ৰবা কলমটো লৈ লোৱা। AW ওকে, মই ইয়াতে লিখি দিম এতিয়া AW বুলি মনত ৰাখিবি। AW A মানে একসেপ্ট কৰিলে, তাৰপিছত W মানে ৱৰ্ক। এইটো মনত ৰাখিবা, একসেপ্ট আগত, W মানে ৱৰ্ক কামত লগাই দিলে তেনেকে। তাৰ পাছতে চোৱা আৰু এটা পইণ্ট ইয়াতে মনত ৰাখিব লাগিব। ঠিক আছে, আমাৰ সংবিধানৰ বিষয়ে সোধে যে তলৰ কোনটো শব্দ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত নহয়। ক'ত অন্তৰ্ভুক্ত নহয়? প্ৰস্তাৱনাত অন্তৰ্ভুক্ত নহয়। সো এইকেইটা মনত ৰাখিব লাগিব, সাৰ্বভৌমক, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য। এইকেইটা শব্দ আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা তাত উল্লেখ কৰা আছে। ঠিক আছে, কিন্তু কোনোবা এটা উল্লেখ নকৰা এটা শব্দ দি দিব। সো তোমালোকে এইখিনি বি কেয়াৰফুল, এইখিনি মনত ৰাখিবা। সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য। ওকে, এইখিনি মনত ৰাখিবা। তাৰ পাছতে আহিলে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সংবিধান খচৰা কমিটি। এই কমিটিৰ সদস্যসকলৰ নাম তোমালোকে মনত ৰাখিব লাগিব। ওকে, কেইজন সদস্য আছিলে টোটেল? 1 2 3 4 5 6 7 7 মেম্বাৰ আছিলে ড্ৰাফটিং কমিটিত। আৰু সেই ড্ৰাফটিং কমিটি, যাক আমি অসমীয়াত খচৰা কমিটি বুলি ক'ম, এই কমিটিৰ সভাপতি আছিলে তোমাৰ ডক্টৰ BR আম্বেদকাৰ। যোৱা বছৰ সেই কুৱেশ্যনটো সুধিছিলে, ড্ৰাফটিং কমিটিৰ সভাপতিজনৰ নাম কি? ডক্টৰ BR আম্বেদকাৰ। আৰু এটা প্ৰশ্ন তোমালোকে মনত ৰাখিবা, এটা পইণ্ট মনত ৰাখিবা যে এই কমিটিত অসমৰ পৰা মাত্ৰ এজন ব্যক্তিয়ে মেম্বাৰ হিচাপে আছিলে, সদস্য হিচাপে আছিলে। এই সদস্যজনৰ নাম সৈয়দ মহম্মদ ছাদুল্লাহ। ওকে, কোন আছিলে?
সৈয়দ মোহাম্মদ সাদুল্লাহ এইখিনি কথা মনত ৰাখিবা তাৰ পিছতে এইখিনি মনত ৰাখিবা হল ইয়াৰে এনেকে কোৱেশ্চন এটা ওদে প্ৰায় তলৰ কোনজন ব্যক্তি সংবিধানৰ খসৰা কমিটিত সদস্য আছিল সো মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ বিষয়ে দিয়া থাকে ঠিক আছে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ যদি নাম থাকে তেতিয়ালে এইটো এনসাৰ তোমালোকৰ ওকে এইখিনি মনত ৰাখিবা তাৰ পাছতে কেইটামান বিষয় মনত ৰাখিব লাগিব যিখিনি মই ইয়াত কম তোমালোকে জাস্ট ৰিভিজন কৰা বহি পেলাই আৰামছে চাহ বিস্কুট চুবাই পেলাই চাই থাকা এটা যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমল্যান্ড অফ ফেডাৰেশন হোমল্যান্ড অফ ফেডারেশন কোনখন দেশক কোৱা হয় সো আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে মনত ৰাখিবা USA কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে নেক্সট পইণ্ট আৰু ইউনিয়ন অফ ষ্টেট বা ৰাজ্যসমূহৰ সংঘ বুলি আমাৰ ইণ্ডিয়াক কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে সো মনত ৰাখিবা 1 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা আছে এই কোৱেশ্চনটো আমাৰ লখিমপুৰ জিলাৰ যেটো আমাৰ টেষ্ট এক্সাম হে টেষ্ট এক্সামত আহিছিলে এটা সময়য়ানে কোড আহিছিলে কোৱেশ্চনটো ওকে মনত ৰাখিবা তাৰ পিছত আমাৰ ইণ্ডিয়াৰ যেটো ফেডাৰেশন সিস্টেম মানে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো অৰ্ধ যুক্তৰাষ্ট্ৰ মানে কি বুলি কৈছে কোৱাসি ফেডাৰেল ওকে কি বুলি কোৱা হয় কোৱাসি ফেডাৰেল সো মনত ৰাখিবা কি হয় কোৱাসি ফেডাৰেল আৰু কোন দেশৰ পৰা লোৱা হৈছে আমাৰ ইণ্ডিয়াই যুক্তৰাষ্ট্ৰৰ যেটো কনসেপ্ট ফেডাৰেশনৰ সিস্টেম কোন দেশৰ পৰা লোৱা হৈছে এটো মনত ৰাখিবা ঠিক আছে তাৰ পিছতে এই কোৱেশ্চনটো দে পইণ্টটো দে সৰকাৰিয়া আয়োগ 100% এইখিনি কোৱেশ্চন আহিব দেই সৰকাৰিয়া আয়োগ কিমান চনত গঠন কৰা হৈছিল সো মনত ৰাখিবা 1983 চনত 1983 ত সৰকাৰিয়া কমিশনটো গঠন কৰা হৈছিল কিয় গঠন কৰিছিল এটি স্টেটমেন্ট বেস কোৱেশ্চন দিয়ে কেতিয়াবা সো এইটো গঠন কৰা হৈছিল কেন্দ্ৰ মানে সেন্ট্ৰেল এন্ড স্টেট গভৰ্নমেন্টৰ মাজত যেটো ক্ষমতাৰ বিভেদ নাটাকিবৰ কাৰণে অৰ্থাৎ ক্ষমতাৰ যেটো ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে ক্ষমতাবিলাক ভাগ বিতৰণ কৰিবৰ কাৰণে সৰকাৰিয়াৰ আয়োগ ইন 1983 ত ফৰ্ম কৰা হৈছিল এইখিনি মনত ৰাখিবা নেক্সট কোঅপাৰেটিভ ফেডাৰেশনৰ কথাটো মনত ৰাখিবা কেতিয়াবা উদিব পাৰে ওকে নেক্সট পইণ্টত যদি আমি চাও ইপালে যাব লাগিব নেক্সট পেজটো লৈ ইয়াতে যিখিনি পেজ ইম্পৰ্টেন্ট হয় এইখিনিকে মই ইয়াতে লৈ লৈছো এটো চোৱা এই পইণ্টটো মনত ৰাখিবা তোমালোকৰ যিমান কিতাপ আছে অকল সোশ্যাল সায়েন্স বুলি নহয় এটা সামাৰি হিচাপে লাষ্টত পালে দিয়া থাকে অনুশীলনী নোপোৱাৰ আগতে ইয়াতে গুটেইখিনি এক্সেপ্ট ব্যৱস্থা কেতিয়া ইমানৰ পৰা ইমানলৈ চলি আছে এইখিনি পইণ্ট চাবা তাৰ পিছতে এইখিনি কলো 2 নম্বৰ কলো 1935 ওকে এইখিনি কলো তাৰ পিছত এইটো কলোৱে অলৰেডি এইখিনি চাবা নেক্সট কোৱেশ্চন নেক্সট এতিয়া ৰাষ্ট্ৰসংঘৰ বিষয় আহিলে ৰাষ্ট্ৰসংঘৰ 6টা সংঘ আছে এই প্ৰশ্নটো বাৰে সুধি থাকে 6টা সংঘ আছে প্ৰধান সংঘ নাম কেইটা মনত ৰাখিবে এইখিনি তাৰ পাছত তোমালোকৰ এটা আহিলে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু ৰাষ্ট্ৰসংঘৰ স্থানীয় সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা দিব পাৰে কেতিয়াবা তলৰ কোন দেশ ৰাষ্ট্ৰসংঘৰ স্থানীয় বা স্থায়ী সদস্য নহয় permanent member নহয় which of the following countries not a permanent member of UN মানে United Nation okay এইটো দিব পাৰে সো মনত ৰাখিবা এইটো আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া এণ্ড চীন এইকেইটা পাৰ্মানেন্ট মেম্বাৰ অফ UN কৰ পাৰ্মানেন্ট ইউনাইটেড নেশ্যনৰ পাৰ্মানেন্ট সদস্য হয় কিন্তু আমাৰ ইণ্ডিয়া পাৰ্মানেন্ট সদস্য নহয় অস্থায়ী সদস্য হয় এইখিনি মনত ৰাখিবা ওকে আৰু এটা বিষয় ইয়াৰ পৰা এটা কোৱেশ্চন আহিব ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা ৰাষ্ট্ৰসংঘৰ কোনটো অংগৰ ক্ষমতা আছে বা প্ৰয়োগ কৰিব পাৰে ৰাষ্ট্ৰসংঘৰ কোনটো সংঘই ভেটো প্ৰয়োগ কৰিব পাৰে সো মনত ৰাখিবা নিৰাপত্তা পৰিষদ সিকিউৰিটি কাউন্সিলে ভেটো পাৱাৰটো এপ্লাই কৰিব পাৰে ওকে ধুনিয়াকৈ ইয়াতে মেনশ্যন কৰা আছে
অল ইয়াতে চাবা আৰু তাৰ পাছত আহিলে তোমালোকৰ এইখিনি ক'লো আৰু সদস্যসকলৰ সকলো সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে এটো নালাগে বাৰু ওকে তাৰ পাছতে মেন ইম্পৰ্টেন্ট পইণ্ট যাক মই মেজিক পইণ্ট ৰিয়েকচন বিলাক তোমালোকে চাবা তোমালোকৰ ৰিয়েকচন বিলাক মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা লণ্ডন ওকে অল কমনৱেলথ অফ নেশ্যন হেডকোৱাৰ্টাৰ কোড মুখ্য কাৰ্যালয় লণ্ডনত আছে তাৰ পিছতে মই ইয়াতে সিলেক্টেড কেইটামান কৈ দিম ICC ফুল ফৰ্ম দিব পাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ASEAN ওকে ফুল ফৰ্ম দিব পাৰে এপেক অল ইয়াৰ কোড আছে জাকাৰ্টা ICC ডুবাই তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন উদিব পাৰে সো ইয়াৰে জুৰিক তাৰ পিছত WF জেনেভা আৰু ইন্টাৰনেশনাল হকি ফেডাৰেচন লুচেইন কোড আছে লুচেইনটো নাথাকিলে তোমাৰ সুইজাৰলেণ্ড দিয়া থাকিব পাৰে আৰু আটাইতকৈ মোষ্ট ইম্পৰ্টেন্ট আমাৰ অসমৰ হৈতে এখন বিদেশী ৰাষ্ট্ৰই বাউণ্ডাৰী শেয়াৰ কৰি আছে নেপাল আৰু বাংলাদেশ দুখন হয় কিন্তু মই নেপালৰ কথা ক'ব বিচাৰিছো কাঠমাণ্ডু নেপাল ওকে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ হেডকোৱাৰ্টাৰ আছে কাঠমাণ্ডু উদিব পাৰে এইখিনি পইণ্ট ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চন আহিব ঠিক আছে MCQত ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চন আহিব তোমালোকক মই 100% কৈ দিছো যদি তোমালোকে এইখিনি কোৱেশ্চন চাই নোযোৱা তেতিয়ালে তোমালোকৰ বহুত ভুল হ'ব চাই নগলে কিন্তু বহুত ভুল হ'ব দেই এইটো কৈ দিল সো মনৰ ৰাখিবি 100% ইয়াৰ পৰা আহিবই তোমালোকক কৈছো নহয় 100% মই গ্যাৰান্টি দিছো আহিবই যদি নাহে মোক এক্সামৰ পৰা আহি পেলাই মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি থৈছা তেতিয়ালে আনসাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ৰিপৰ্ট মাৰি দিবা ওকে মই কোৱা পইণ্টৰ পৰা যদি MCQ কোৱেশ্চন নাই তেতিয়ালে মোৰ ইউটিউব চেনেলটো তোমালোকে ৰিপৰ্ট মাৰি দিবি ওকে চ্যালেঞ্জড এতিয়া আৰু এটা চোৱা ইয়াত ৰাষ্ট্ৰসংঘৰ সনদত মুঠ 111টা অনুচ্ছেদ আছে কেইটা অনুচ্ছেদ আছে 111টা অনুচ্ছেদ আছে অল আৰু ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় 24 অক্টোবৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে এইখিনি মনত ৰাখিব লাগিব অলৰেডি মই এটো পইণ্ট ক'লো এইখিনি ক'লোৱে মই তাৰ পিছতে এইখিনি চাবা অল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে কেতিয়া গঠন কৰে 1993 28 সেপ্টেম্বৰত অল মানৱ অধিকাৰ আয়োগটো গঠন কৰা হৈছিল এইখিনিয়ে চাব লাগে বাস এইখিনি চালে বিন্দাসত এক্সাম দিব যাবি লং কোৱেশ্চনৰ বিষয় মই ক'লোৱে অলৰেডি ওকে তাৰ পিছত বেংকৰ উৎপত্তি হৈছে বেংক অফ অল কেন্দ্ৰীয় বেংকৰ বিষয় চাবা কিন্তু বেংক শব্দটো কৰ পৰা উৎপত্তিত হৈছিল বেংকো হল কোনটো ভাষাৰ পৰা ইটালীৰ পৰা উৎপত্তিত হৈছে ইটালী ওকে তাৰ পিছত বেংক অল ইংলেণ্ডত হল তাৰ পিছত আমাৰ ইণ্ডিয়াৰ প্ৰথম বেংকটোৰ নাম কি আছিল তোমালোকে এটা নামটো ক'ব উদিব পাৰে বেংক অফ হিন্দুস্তান কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল সো 1770 অল এটো মনৰ ৰাখিবা বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান আৰু আমাৰ আসামৰ ক্ষেত্ৰটো অলৰেডি এই কোৱেশ্চনটো বাৰে বাৰে এক্সামত আহিছে কম্পিটিটিভ এক্সাম বিলাকটো আহে যেটো মই কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়াম কিন্তু একেদিন মই মেট্ৰিক এক্সামৰ কাৰণে পঢ়াই আছো তোমালোকক গাইড কৰি আছো গুৱাহাটী বেংক অল 1926 আৰু যিসকল ষ্টুডেন্টে এবাৰ মেট্ৰিক দিব তোমালোকে হাই সেকেন্ডাৰী পাস কৰাৰ পিছত বিভিন্ন এক্সাম দিব লাগিব আসাম পুলিচৰ কাৰণে কিন্তু তোমালোকে তেতিয়া কি কিতাপ পঢ়িব লাগিব ফ্ৰম ক্লাছ 6 টু ক্লাছ 10 যিকিনা আমি এতিয়া পঢ়ি আছো SCRT অল আমাৰ গভৰ্ণমেণ্ট স্কুল বিলাকৰ সৰকাৰী স্কুল বিলাকৰ যেটো সোশিয়াল সায়েন্স আৰু ম্যাথছ এইখিনি তোমালোকে আকৌ পুনৰ পঢ়িব লাগিব সো এতিয়া এক্সাম দি পেলাই পঢ়িব ষ্টাৰ্ট কৰিবি যিসকল চাকৰি কৰাৰ ইচ্ছা আছে নেক্সট কেন্দ্ৰীয় বেংক কেতিয়া প্ৰতিষ্ঠা কৰিছিল কেন্দ্ৰীয় বেংকৰ কাম কি কয় কাৰ্যৱলীৰ বিষয় অল সুইডেনৰ ৰিক্স বেংক এইটোৰ সুধিবা অল ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1935 ৰ 1 এপ্ৰিল তাৰিখে আছিল এটো মনত ৰাখিবি অল ইয়াতে সুইডেনৰ ৰিক্স বেংক হাবাটোতকৈ পুৰণি আমাৰ ওয়াৰ্ল্ডৰ যদি আটাইতকৈ হল্ডেষ্ট বেংকটোৰ নাম উদে ৰিক্স বেংক অল কোড আছে সুইডেনৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1656 চনত তাৰ পিছত অৰ্থনৈতিক পৰিকল্পনা ইয়াৰ বিষয়ে নকওঁ মই প্ৰায় ক'লো কিন্তু তোমালোকক ইয়াৰ পৰা এটা কোৱেশ্চন দিব যে পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া গঠন কৰা হৈছিল গঠন আৰু আৰম্ভণি অল গঠন পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া গঠন কৰা হৈছিল তোমাৰ 19
এইটো কি হ'ল আকৌ ওকে 1950 কিন্তু পঞ্চবাৰ্ষিক পৰিকল্পনা গঠন কৰা হৈছিল 1950 কিন্তু আৰম্ভ কেতিয়া কৰিছিল তোমাৰ আৰম্ভ হৈছিল পঞ্চবাৰ্ষিক পৰিকল্পনা আমাৰ ইণ্ডিয়াত 5 ইয়াৰ প্লানটো ষ্টাৰ্টিং হৈছিল from 1951 পৰা এইটো কথা মনত ৰাখিবি আৰু ইয়াৰ বিষয়ে যদি মই কওঁ ইয়াৰ পৰা কোনটো কোৱেশ্চন আহিব তেতিয়ালে মই কম যে এই কোৱেশ্চনটা আহিব মানে এই টপিকটা আহিব দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কিমান আছিল সো ইয়াতে অপচন দিয়া থাকিব 2000 তোমাৰ 12 to 2017 দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল তোমাৰ 2012 চনৰ পৰা তোমাৰ 2017 তাৰ পিছত কি হ'ল 5 ইয়াৰ প্ল্যান হোৱাট হ্যাপেন অল 5 ইয়াৰ প্ল্যান টু তাৰ পিছত কি হৈ গৈছিল তেতিয়া মই কম যে নীতি আয়োগ ৰিপ্লেস হৈ গ'ল ওকে এতিয়া নীতি আয়োগৰ ফুল ফৰ্মটো এবাৰ সুধিব পাৰে অল যোৱা বছৰ আহিলে এইটো নীতি আয়োগ অল what is the full form of নীতি আয়োগ বা নীতি আয়োগত টি শব্দটোৱে কি বুজায় বা এন আকৰটোৱে কি বুজায় আই আকৰটোৱে কি ৰিপ্ৰেজেন্ট কৰে নীতি আয়োগত ওকে সো তাক জানিবৰ কাৰণে নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়ান আয়োগ যাক চমুকৈ আমি নীতি বুলি কওঁ আৰু এই নীতি আয়োগৰ অধ্যক্ষ কোন চেয়াৰমেন তেতিয়ালে প্ৰধানমন্ত্ৰী এতিয়া নৰেন্দ্ৰ মোদী আছে বুলিয়ে নৰেন্দ্ৰ মোদীৰ চৰকাৰ নথকাৰ পিছত যোনে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্ট নহয় দে প্ৰাইম মিনিষ্টাৰ ওকে প্ৰাইম মিনিষ্টাৰ হ'ব যোনে প্ৰাইম মিনিষ্টাৰ হ'ব প্ৰধানমন্ত্ৰী হ'ব হিয়ে নীতি আয়োগৰ অধ্যক্ষ হৈ থাকিব অল উপাধ্যক্ষ এইখিনি আছে আৰু কেতিয়া হৈছিল এইখিনি মনত ৰাখিবি নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল 2015 ৰ 8 ফেব্ৰুৱাৰীত ক'ত হৈছিল তোমাৰ দিল্লীত অনুষ্ঠিত হৈছিল আৰু নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিব পাৰে ঠিক আছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিল এইখিনি কথা মনত ৰাখিব লাগে তাৰ পৰৱৰ্তী আমি পইণ্ট চাম আমাৰ স্ত্ৰী ফাৰ্ট আহি গ'ল বংগ বিভাজনৰ ইয়াৰ পৰা যদি চাওঁ মই কেইটামান পইণ্ট ইয়াৰ পৰা ওকে এইটো চাবা আৰু তাতকৈ ইম্পৰ্টেন্ট যোৱা বছৰ এই পইণ্টটো আহিছে তোমালোকক ইয়াংডাবু সন্ধি অল তৃতীয় ইয়াংডাবু সুধিব পাৰে তোমালোকৰটো মনত আছে 1826 কিন্তু তাৰিখটো পাহৰি থাকে 26 ফেব্ৰুৱাৰী আছিল নে 24 ফেব্ৰুৱাৰী আছিল বুলি সো 24 ফেব্ৰুৱাৰী ওকে ঠিক আছে 24 ফেব্ৰুৱাৰী আৰু খাচিয়া পাহাৰৰ বিষয়ে উদে এতিয়া এই আন্দোলনটো হৈছিল ওকে এইখিনি মনত ৰাখিবা নেক্সটটো স্ত্ৰীৰ বিষয়ে প্ৰায় মই ক'লো সো ইমানখিনি ক'ব মন নাই আৰু ওকে বংগ একত্ৰীকৰণ কেতিয়া হৈছিল দেই 1911 চনত সেইটো মনত ৰাখিবা এইখিনি ক'লো মই কালি লং কুৱেশ্যনখিনি তাৰপিছত মহাত্মা গান্ধী অল এটা ৰেড ক্লিফ লাইনৰ বিষয়ে সুধে কেতিয়াবা বা বাংলাদেশ কেতিয়া স্বাধীন হৈছিল এই কথাটো মনত ৰাখিব লাগে দেই কেতিয়া স্বাধীন হৈছিল অল মাৰ্চত 26 মাৰ্চত আছিল মই অলৰেডি ইয়াৰ ওপৰত ক্লাसेस দিছো বহুতখিনি সো মনত ৰাখি এতিয়া আমাৰ এই টপিকৰ পৰা বা এই চেপ্টাৰৰ পৰা এইকেইটা পইণ্ট মনত ৰাখিব লাগে কোনকেইটা পইণ্ট মনত ৰাখিব লাগে মই কৈ দিছো ইয়াত আহিলে 1915 চনত কি কৰিছিলে সবৰমতী আশ্ৰমটো প্ৰতিষ্ঠা কৰিছিলে কেতিয়া সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিলে কোনে প্ৰতিষ্ঠা কৰিছিল সকলোৱে জানে মহাত্মা গান্ধীয়ে ক'ত প্ৰতিষ্ঠা কৰিছিলে তোমাৰ সবৰমতী নদীৰ পাৰত মহাত্মা গান্ধীয়ে গুজৰাটত প্ৰতিষ্ঠা কৰিছিল এই কথা মনত ৰাখি 1919 চনত কি হৈছিল 1919 চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ কাৰণে মহাত্মা গান্ধীয়ে ব্ৰিটিছসকলক কাইজাৰ-ই-হিন্দ বঁটাটো ঘূৰাই দিয়া হৈছিল ওকে ক্লিয়াৰ অহযোগ আন্দোলন চৌৰি চৌৰা ইনসিডেন্ট ওকে চৌৰি চৌৰা ইনসিডেন্ট কিয় হৈছিল ওকে চৌৰি চৌৰা ইনসিডেন্ট বা কিমান চনৰ হৈছিল সব মনত ৰাখিব এইটো ওকে 1922 চন তাৰ পাছত ইয়াৰ আৰু এটা কথা মনত ৰাখিব লাগিব দাণ্ডি যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল দাণ্ডি যাত্ৰা 1930 চনত অল দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল আৰু অসমৰ পৰা এজন ব্যক্তিয়ে সেই দাণ্ডি যাত্ৰাত পাৰ্টিসিপেট কৰিছিল লীলাধৰ বৰুৱা সেই কথাটো মনত ৰাখিবা তাৰ পাছত আৰু কৰিম কিম্বা মৰিম ডু অৰ ডাই এই স্লোগানটো মহাত্মা গান্ধীয়ে 42 আন্দোলন যাক আমি কুইট ইণ্ডিয়ান মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলন বা আগষ্ট মুভমেন্ট বুলি কোৱা হয় 8 আগষ্টত আৰম্ভ কৰা হৈছিল অল এইটো 1942 চনৰ কথাটো মনত ৰাখিবা অল তাৰপিছত নাথুৰাম গোডছে মহাত্মা গান্ধী কেতিয়া কিবা কৰা হৈছিল মৃত্যু দণ্ড দিয়া হৈছিল এইখিনি এই গান্ধী আৰউইন চুক্তি এইটো যোৱা বছৰ আহি গৈছিল দেই এইটো এবাৰ নাহে ওকে গান্ধী আৰউইন চুক্তি
তাৰ পাছতে ইয়াত আৰু এটা পইণ্ট মনৰ কুৱেশ্যনখিনি ক'লোঁ এইখিনি ক'লোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ঘূৰাই দিয়া হৈছিলে এইখিনি মই অলৰেডি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ এইখিনি চাবি ইমান্ত গান্ধী বুলি কাক কোৱা হয় তাৰ পাছত আহিলে অসম ব্ৰিটিছ বিৰোধী জাগৰণ ইয়াৰ পৰা মই দুটামান পইণ্ট কৈ দিম MCQ তোমাৰ MCQ টাইপ MCQ মানে ক'ত গ'ল তোমাৰ মণিৰাম দেৱানক কিমান চনত পাচি দিয়া হৈছিলে এই কথাটো সুধে 1858 চনৰ কিমান 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱানক যোৰহাটৰ চেণ্ট্ৰেল জেলত পাচি দিয়া হৈছিলে কোনোবাই যদি যোৱা নাই যোৰহাটৰ চেণ্ট্ৰেল জেলখন চাই আহিবা মই আজিৰ পৰা 5 বছৰ আগতে চাই আহিছোগে ওকে তাৰ পাছতে চাবা ইয়াতে মণিৰাম দেৱানৰ লগত কাক পাচি দিয়া হৈছিলে পিয়লি বৰুৱা পিয়লি পুকন নহয় পিয়লি বৰুৱা হয় ঠিক আছে পুকন নহয় দেই বৰুৱা হয় পিয়লি বৰুৱা হয় মণিৰাম দেৱান ওয়াব আছে নহয় ইয়াতো ওয়াব আছে এইখিনি মনত ৰাখিবি তাৰ পাছত চাম নেক্সট পইণ্ট আমাৰ যিখিনি ইম্পৰ্টেণ্ট এইখিনি চাম ইয়াতে যদি মই চাবলগীয়া বুলি ক'ম তেতিয়া জোনাকী যুগৰ অবাহু এইটো ফুল ফৰ্ম সুধিব পাৰে তাত কালিতাইকে দিয়া থাকিব বা শব্দটোৱে বা হু শব্দটোৱে কি বুজায় সেইটো জোনাকী যুগৰ ত্ৰিমূৰ্তি কবি জোনাকী যুগৰ যোৱা বছৰ এই কুৱেশ্যনটা আহিছিলে এম চন্দ্ৰ গোস্বামী লক্ষীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ সাগৰৱালা এইটো ৰিপিট হ'ব পাৰে এইখিনি চাবা তাৰ পাছতে আহিলে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে 1948 চনৰ 26 জানুৱাৰী ওকে এই কথাটো মনত ৰাখিবা তাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয় আসাম মেডিকেল কলেজ ক'ত আছে উত্তৰ পূবৰ প্ৰথমখন মেডিকেল কলেজৰ নাম সুধিব পাৰে ডিব্ৰুগড় ওকে এইখিনি কথা মনত ৰাখিবা ডিব্ৰুগড়ত ওকে তাৰ পিছতে সায়েন্সৰ ক্ষেত্ৰত চাৰিটা মণ্ডলৰ বিষয়ে সুধে তোমাৰ স্থল মণ্ডল জলমণ্ডল ঠিক আছে এইখিনি বিষয়ে সুধে এইখিনি চাবা তাৰ পিছত আৰু এটা পইণ্ট ইয়াত চাবা মহাদেশ কেইখন আছে এইখিনিটো নুহুধে কিন্তু তলৰ কোনটো আটাইতকৈ বৃহত্তম মহাদেশ সুধিব পাৰে কেতিয়াবা আটাইতকৈ সৰু আটাইতকৈ আকাৰত সৰু মহাদেশখনৰ নাম সুধিব পাৰে এইখিনি চাই যাবা ওকে দ্বিতীয়ত আছে তোমাৰ আটলান্টিক মহাসাগৰ আৰু আটাইতকৈ বিজনেছ পাৰপাছত উপযোগী মহাসাগৰ বা অ'চেনটোৰ নামে হৈছে আটলান্টিক হৈছে ওকে এইটো মনত ৰাখিবা বিজনেছ পুৰা ব্যস্ত হৈ থাকে বোলে তাৰ পিছত এইটো চাবা আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট শৃংগটোৰ নাম হৈছে এভাৰেষ্টৰ উচ্চতা সুধে কেতিয়াবা 8848 ক'ত আছে নেপালত আছে এই কথাটো মনত ৰাখিবা কাৰাকোৰাম পৰ্বতৰ বিষয়ে সুধে মাউণ্ট K2 বিষয়ে সুধে মাউণ্ট K2 উচ্চতা হাইটটো কিমান গম পাইছানে 8611 মিটাৰ মনত ৰাখিবা গডউইন অষ্টিন বা মাউণ্ট K2 বুলি কোৱা হয় তাৰ পিছতে আৰু এটা কথা মনত ৰাখিবা ঘুবি তৰ আৰু আৰব মৰুভূমিৰ বিষয়ে সুধিবা ক'ত আছে এইখিনি মনত ৰাখিবি দেই তাৰ পিছতে কালাহাৰী ক'ত আছে এইখিনি সুধিবা তাৰ পিছত কেপিটেল এই চেপ্টাৰটো চাবা এনেকৈ লাষ্টৰ পালে এই চেপ্টাৰৰ লাষ্টৰ পালে আছে এইখিনি কেপিটেল এণ্ড কাৰেঞ্চিৰ বিষয়ে সুধিব পাৰে দেই চীনৰ বেইজিং সুধিব পাৰে ইউক্ৰেইনৰ সুধিব পাৰে ঝাৰখণ্ডৰ সুধিব পাৰে এইখিনি আৰু এইখিনি MCQ চাবা এইখিনি যোৱা বছৰ আহিছে যোৱা বছৰ কোনটো আহিছিলে এইটো এই কুৱেশ্যনটা আহিছিলে ওকে মনত ৰাখিবা তাৰ পাছতে আহিলে তোমালোকৰ সেইটো MCQ কুৱেশ্যনখিনি চাই ল'বা তাৰ পাছত আছেগে ইয়াৰ পৰা এটা কুৱেশ্যন আহে প্ৰত্যেক বছৰে যোৱা বছৰ 35 নে কোনটা আছিলে 35 নে 38 আহিছিলে এইটো এইখিনি পইণ্ট মনত ৰাখিবা কোনটো নেশ্যনেল হাইৱে কাক কানেক্ট কৰে বা কোনটো চহৰৰ লগত কোনটো চহৰক কানেক্ট কৰে সেইটো চাবা এইখিনি ইয়াৰ পৰা এটা কুৱেশ্যন 100% আহিব ওকে এইখিনিয়ে ক'লো আৰু এইখিনিকে ৰিভিজন কৰি যোৱা বাৰে ভিডিঅ'ৰ স্পীড লেভেলটো বহাই পেলাই তোমালোকে চাবা 100% ইয়াৰ পৰা তোমালোকে ৰিজাল্ট 100% পাবা 100% ৰিজাল্ট পাবা আৰু যিকেইটা মই কৈছোঁ 100% এইখিনি আহিব অহা কাইলৈ তোমালোকক পুনৰ লগ পাম এক্সাম দি হোৱাৰ পিছত আমি এনসাৰ কেইখিনি দিব চেষ্টা কৰিম আৰু তোমালোকে কেনেকুৱা লাগিছে আজিৰ ক্লাছটো যেটা আমাৰ মেজিক MCQ সিৰিজ এটো কেনেকুৱা লাগিছে মোক কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকৰ ফিলিংছ বিলাক শেয়াৰ কৰিবলৈ নাপাহৰিবা